স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি মই আপোনালোকক অকমান কামাখ্যা দেওধানীৰ ওপৰত দেখুৱাবলৈ ওলাইছো। আসলতে কামাখ্যা দেওধানী কি আৰু কেতিয়া পালন কৰা হয় সবিশেষ মই আপোনালোকক জনাৰ কাৰণে চেষ্টা কৰিবলৈ লৈছো। আশা কৰিছো ভিডিঅ'টোৰ শেষলৈ আপোনালোকে থাকিব আৰু যদি ভাল পায় তেনেহলে ভিডিঅ'টো সাবস্ক্ৰাইব কৰিবৰ কাৰণে পাহৰি নাযাব। তেনেহলে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। কামাখ্যা দেওধানী নৃত্য হৈছে অসমৰ এক পবিত্ৰ আৰু ঐতিহ্যবাহী নৃত্য, যাক বিশেষকৈ কামাখ্যা মন্দিৰৰ লগত সম্পৰ্কিত ধৰ্মীয় আধ্যাত্মিক নৃত্য ৰূপে ধৰা হয়। দেওধানী শব্দটোৰ অৰ্থ হৈছে দেৱী ধাৰণ কৰা বা দেৱীৰ ভাৱে প্ৰবিষ্ট হোৱা মহিলা। এই নৃত্য প্ৰধানকৈ তান্ত্ৰিক ধৰ্ম আৰু শাক্ত মতবাদৰ অংশ। নৃত্যত অংশ লোৱা মহিলা বা কেতিয়াবা পুৰুষ দেৱী কামাখ্যাৰ ভাৱে নিজকে পূৰ্ণৰূপে সঁপিয়াই দিয়ে। আৰু এক ধৰণৰ ধ্যান, যজ্ঞ বা ভাওনাৰ অংশ হিচাপে নৃত্য কৰে। এই নৃত্য আহাৰ মাহত অনুষ্ঠিত হোৱা অম্বুবাচী মেলাত দেখা পোৱা যায়। ইয়াৰ প্ৰধান স্থান হ'ল কামাখ্যা মন্দিৰ, গুৱাহাটী। এই নৃত্যত অংশগ্ৰহণকাৰীৰ শৰীৰত যেন দেৱীৰ ভাৱ প্ৰবিষ্ট হয় আৰু সি অচেতন অৱস্থাত দেৱীসকলৰ কথা কয় বা ভাৱ প্ৰকাশ কৰে। পৰম্পৰাগত সাজ পোছাক হিচাপে শুদ্ধ বস্ত্ৰ, মেখেলা চাদৰ, বিভিন্ন ধৰণৰ ফুল বা গা ভৰিত অলংকাৰ পিন্ধে। ইয়াত বজোৱা বাদ্যযন্ত্ৰৰ ভিতৰত প্ৰধানকৈ ঢোল, কাঁহ, বাঁহী আদিয়ে প্ৰধান। এই নৃত্যৰ প্ৰধান উদ্দেশ্য হৈছে এক প্ৰকাৰ ধাৰ্মিক আৱেগ শুদ্ধিকৰণ আৰু দেৱী পূজা। এই নৃত্য কেৱল এটি শাৰীৰিক নৃত্য নহয়, ই এক ধ্যান, আৱেগ আৰু আত্মসমৰ্পণৰ পন্থা। অসমৰ তান্ত্ৰিক সংস্কৃতি আৰু কামাখ্যা ধৰ্ম পৰম্পৰাৰ অন্যতম দৃষ্টান্ত।
বন্ধুসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল আকৌ আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ অতি শীঘ্ৰে আহিম আজিৰ এই ভিডিঅ'টো কেনেকুৱা পাইছে মোক কমেন্ট কৰিবলৈ পাহৰি নাযাব ভাল যদি পাইছে তেনেহলে লাইক কৰিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিম বুলি ভাবে তেনেহলে ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব আৰু মোক আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ